हेलो फ्रेंड्स बीके फैशन मेकार चेनेलटुলৈ আপোনালোকৰ স্বাগতম। আজি আমি এটা খুব সুন্দৰ কেনেকুৱা ব্লাউজ বুলি মানে কয় আসলতে কিন্তু ব্লাউজ নহয়, হেতু নাম হৈছে আসলতে টিউব টপটো কেনেকুৱা ধৰণৰ আপোনালোকে চাব। যোনটো পিকচাৰ হয় হেতু আপোনালোকে দেখি আছে আৰু এই টিউব টপটোৰ মেজাৰমেন্টটো এনেকুৱা ধৰণৰ। যোনটো ফ্ৰন্ট লেন্থ হৈছে হেতু হৈছে আপোনাৰ 15 আৰু যোনটো বেক লেন্থ হেতু হৈছে 14, আপাৰ চেষ্ট 34, মেইন চেষ্ট মানে বাস্ট ৰাউন্ড হেতু হৈছে আপোনাৰ 36, ওয়েস্টটো হৈছে 29, বাস্ট পইণ্ট হৈছে 10, এপেক্স টু এপেক্স 714, ফ্ৰন্ট নেক 8 আৰু বেক নেক 9। এই টিউব টপটোৰ কাৰণে আপোনাৰ মেজারমেন্ট এইখিনিৰে দৰকাৰ হয় আৰু এইখিনি হলে আপোনাৰ হৈ যাব যথেষ্ট। আৰু এইখিনি আহক আমি এতিয়া আৰম্ভ কৰোঁ। এইটো টিউব টপৰ বেক লেন্থটো হৈছে 14, গতিকে আমি 1 ইঞ্চ প্লাস কৰি পেলাই 15 ল'ব লাগিব। প্ৰথমতে আমি ইয়াতে সিধাকৈ এটা আঁচ টানি ল'ম। তাৰ পিছত আমি 14ৰ লগত 1 ইঞ্চ প্লাস কৰি পেলাই 15 ল'ব লাগিব এইটো। তাৰ পিছত আমি 1 ইঞ্চ তলত এটা মাৰ্ক দিব লাগিব। এই 1 ইঞ্চ তলৰ পৰা আমি যোনটো আৰ্ম হোল হ'ব, আমাৰ আৰ্ম হোলটো কেনেদৰে কোনখিনি জায়গাত আসলতে কৰিব লাগে। আমাৰ মেইন বাস্ট ৰাউন্ডটো হৈছে 36, যদি 36 হয় তেনেহলে ছভাগৰ এভাগ এইটো 6, তাৰ লগত আপুনি হাফ ইঞ্চি পোনে ইঞ্চি মানে 75 সেন্টিমিটাৰ তলত এটা মাৰ্ক কৰিব। এইটো আমাৰ টোটেল লেন্থটো ইয়াতে। তাৰ পিছত 1 ইঞ্চ ডাউন, তাৰ পিছত আমি 1 ইঞ্চ ডাউনটোৰ পৰা মেইন চেষ্টৰ ছভাগৰ এভাগ, তাৰ পিছত আমাৰ 75 সেন্টিমিটাৰ ডাউন। আৰু এতিয়া আমি এইকেইটা মাৰ্ক সিধাকৈ কৰি ল'ম। আমাৰ শোল্ডাৰটো নালাগে এইটোত, কিন্তু আমি জেনেৰেলি এটা শোল্ডাৰৰ মাৰ্ক কৰিব লাগিব, মানে 7 মানে 14ৰ হাফ 7 এইটো। তাৰ পিছত আমাৰ আপাৰ চেষ্ট যোনটো হয় হেতু আমাৰ 34ৰ 4 ভাগৰ এভাগ আমি বেক পাৰ্ট কাটিং কৰি আছো। বেক পাৰ্ট কাটিং কৰিলে আপাৰ চেষ্ট যদি 34 হয় তাৰ 4 ভাগৰ এভাগ হলে এইটো 8 হাফ ইয়াতে মাৰ্ক কৰিম। তাৰ পিছত আমি সাইডত মার্জিন আমি 1.5 ইঞ্চি রাখিম। ওয়েস্টটো আছে 29, তাৰ 4 ভাগৰ এভাগ এইটো 714, তাৰ লগত আমি ইয়াতে এটা টেকিন দিব লাগিব, মানে ডাৰ্টটোৰ কাৰণে আমি 75 সেন্টিমিটাৰ এইটো ললো। ইয়াৰ মিডিল কৰক এইটো। তাৰ পিছত এইখিনি যে আমি দিছিলো এই ডাৰ্টটোৰ কাৰণে ইয়াতে আপুনি এইফালে হাফ মানে 75 সেন্টিমিটাৰৰ হাফ আধা। এতিয়া আমাৰ ইয়াতে সাইডত 1.5 ইঞ্চি মাৰ্জিন। একদম সহজ পদ্ধতিত মই কৰি আছো কামবিলাক। যদি আপোনালোকে সহজ পদ্ধতি বিচাৰে তেনেহলে এনেকুৱা ধৰণে কৰিব। ফিটিংৰ গ্যাৰান্টি 100%। এতিয়া আমাৰ বেক নেকটো কিমান আছে 9,
ইয়াৰে পৰা আপুনি 9ত ধৰক ইয়াতে এইটো মাৰ্কৰ পৰা এইটো 9 ইয়াতে ধৰিলোঁ তাৰপিছত আমি এইটো মাৰ্ক এনেকুৱাকৈ কৰিব লাগিব এইখিনি হৈ গ'ল এইখিনি আমি পিছত কাটি পেলাম কিন্তু আমাৰ এইখিনি জায়গা এতিয়া ৰাখিব লাগিব এইখিনি আমাৰ কোনো কামৰ নহয় কিন্তু এইটো আপোনালোকে কৰিব লাগিবই নহ'লে আপোনালোকৰ কি হ'ব কোনখিনি জায়গা কোনখিনিত পৰে কোনখিনিত হয় সেইবিলাক আপোনালোকে বুজি নাপাব আৰু বুজি নাপালে আপোনালোকৰ ফিটিং প্ৰব্লেম হ'ব বাস এতিয়া আমাৰ বেক পাৰ্টটো হৈ গ'ল এইটো আমাৰ বেক পাৰ্ট ৱেষ্টটো আমাৰ 29 আছে এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিম প্ৰথমতে আমি ইয়াতে সিধাকৈ আঁচ টানি ল'ম এটা তাৰপিছত আমাৰ ফ্ৰণ্টটোৰ লেন্থ আছে 15 1 ইঞ্চ প্লাছ কৰিলে আমাৰ 16 হৈ যাব এইটো 16 ইয়াতে 16 মাৰ্ক কৰক আৰু ইয়াতে এইটো বহাই লওক এনেকুৱাকৈ এইটো বহাই ললোঁ এতিয়া আমি এইখিনি এইটো মাৰ্ক কৰি লম এইখিনি জাগাৰ কাৰণে আমি এইটো বেক পাৰ্টটোৰ এনেকুৱাকৈ কাটি ৰাখিছিলোঁ এইখিনি মই পিছত বুজাম এইটো আপুনি সিধাকৈ টানি লওক তাৰ পিছত আপুনি কি কৰিব আমাৰ বাষ্ট পইণ্ট যোনটো এপেক্স পইণ্ট বাষ্ট পইণ্ট এটাই বস্তু ইয়াতে আপুনি আমি 1 ইঞ্চি ডাউন কৰিছিলোঁ নহয় এইটো 1 ইঞ্চি ডাউন ইয়াতে এটা মাৰ্ক কৰি থব আপুনি আৰু এইখিনি এনেকুৱাকৈ এটা মাৰ্ক কৰি ৰাখিব এতিয়া আমাৰ বাষ্ট পইণ্ট যোনটো দিব লাগে আমি এইখিনি জায়গা আমি ৰাখি পেলাই যে কাটিং কৰিছিলোঁ এইখিনিৰ মানে মেইন বস্তুখিনি আছিলে ইয়াতেই সেইটো কাৰণে আমি এইখিনি জায়গা ৰাখি পেলাই কামটো কৰি আছোঁ ইয়াতে আমি 2.75 সেন্টিমিটার মাৰ্ক দিম শোল্ডাৰ আমি জেনেৰেলি শোল্ডাৰ এটা দিছিলোঁ এইটো 14 দিছিলোঁ তাৰ আধা এইটো এইখিনিৰ মিডিল এইটো এইখিনি জায়গাৰ পৰা আমি এতিয়া হাফ ইঞ্চি তলত ধৰি লওক চিলাই যাব এতিয়া আমি ইয়াতে বাস পইণ্টটো ল'ব লাগিব 10 আছে আমাৰ এইটো 10 ইয়াতে আমি এইটো মাৰ্ক কৰিম সিধাকৈ এইটো হল এতিয়া আমাৰ মেইন চেষ্ট মানে বাস্ট ৰাউন্ড যোনটো হয় সেইটো আছে আমাৰ 36 তাৰ লগত আপুনি 2 প্লাস কৰিব লাগিব কিমান হ'ব 38 38ক আপুনি ভাগ কৰিব লাগিব 4 ভাগ কৰিব লাগিব তেতিয়া কিমান হ'ব 9.5 মানে 9.5 এইটো 9 হাফ ইয়াতে দিলোঁ
ইয়াতে 1.5 ইঞ্চি সাইডত মাৰ্জিন তাৰপিছত আমাৰ ওয়েষ্টটো কিমান আছিলে 29 তাৰ 4 ভাগৰ এভাগ এটো 714 তাৰপিছত আমাৰ এইখিনিত আপুনি দিব লাগিব 2 ইঞ্চি 2 সুতা 214 যোনটো আমাৰ এই প্ৰিন্সেছ কাটটো হৈ যাব সেইখিনিৰ কাৰণে আমি 2 ইঞ্চি 2 সুতা ল'ব লাগিব তাৰপিছত আমি সাইডত মাৰ্জিন 1.5 ইঞ্চি এতিয়া আমি এইখিনি মাৰ্ক কৰি লম এইখিনি হল এতিয়া আমি ইয়াতে হাফ ইঞ্চি এইফালে এটা মাৰ্ক কৰিম এটো এতিয়া আমাৰ এপেক্স টু এপেক্স কিমান আছে 714 ৰ আধা এইটো 3.5 ইঞ্চি 1 সুতা এটো হৈ গল সিধা গৈ পেলাই আপুনি ইখিনিত ইয়াতে যিখিনি আছে ইয়াতে লব তাৰ পৰা আপুনি হাফ ইঞ্চি এইফালে ভিতৰত এটা মাৰ্ক কৰিব এইখিনি দিলু তাৰ পিছত ইয়াতে আমি কিমান ৰাখিছিলো 2 ইঞ্চি 2 সুতা 214 এতিয়া মই ইয়াৰে পৰা 214 টোত এটা মাৰ্ক দিম এইটো এইখিনি হল এইখিনি আমি এনেকুৱা ধৰণে এটা মাৰ্ক দিম তাৰ পিছত আমি এই স্কেল ডালেৰে সিধাকৈ এটা মাৰ্ক টানিম এনেকুৱাকৈ টানি লম এটো টানি ললো এতিয়া আমাক লাগিব ফ্ৰন্ট নেক এইখিনি জায়গাৰ পৰা আপুনি ফ্ৰন্ট নেক লৈ লওক 8 আছে গতিকে 8ত আপুনি মাৰ্কটো কৰক এইখিনি হৈ গল আমি নেকটোৰ ড্ৰয়িং এনেকুৱাকৈ কৰিম চাওক আপোনাৰ মোটামুটি তেনেকুৱা হৈ গল আপোনাৰ পিকচাৰটো যেনেকুৱা দেখিছে আপুনি তেনেকুৱা ধৰণে হৈ গল এটো চাওক এতিয়া আমাৰ এইখিনি জায়গাত কিমান আছে এই পয়েন্টটোৰ পৰা এইখিনিলৈকে 5 ইঞ্চিৰ 1 সুতা কম এইফালে আপুনি 5 ইঞ্চিৰ 1 সুতা কমত এটা মাৰ্ক দিলক এইফালে আৰু ইয়াতে হাফ ইঞ্চি আপ কৰি দিয়ক এইটো তাৰপিছত আপুনি এই মাৰ্কটোৰ পৰা এই মাৰ্কটো কানেক্ট কৰি দিয়ক এইখিনি হল এইখিনি আপুনি এই ফ্ৰেঞ্চ কাৰ্ভ ডালেৰে এনেকুৱা ধৰণে দিব এইটো এইখিনি হল এতিয়া এইফালে আপুনি এনেকুৱা ধৰণে এটা মাৰ্ক দিয়ক এই স্কেল ডালেৰে এইটো আমাৰ এই হাফ ইঞ্চি ডাউনত দিয়া মাৰ্কটো আপুনি এনেকুৱা ধৰণে এইখিনি মিলাই দিয়ক বা আপুনি ফ্ৰেঞ্চ কাৰ্ভো ইউজ কৰিব পাৰে এনেকুৱাকৈ এইখিনি হৈ গল এনেকুৱা হিচাপত আনিব লাগিব আপুনি এইটো হৈ গল তাৰপিছত এনেকুৱাকৈ চাওক সুন্দৰভাৱে আহি গৈছে এনেকুৱাকৈ কৰিব এতিয়া আপোনালোকে বুজিব পাৰিছে যে আসলতে এইখিনি মাৰ্ক আমি কিয় কৰিছিলোঁ আমি এই বাস পয়েন্টটো নাপালো হয় যদি আন্দাজি কাম কৰিলো হয় এই যোনটো মাৰ্ক বাস ডেপ্থ এই বস্তুখিনি নাপালো হয় তেতিয়া আমাৰ কি হল হয় এইখিনি জায়গাত আমাৰ ফিটিংত প্ৰবলেম হৈ গল হয় হেতু কাৰণে আমি এইখিনি মাৰ্ক কৰিব লাগে
এতিয়া আপোনালোকে বুজিব পাৰিছে এতিয়া আমি এইখিনি বস্তু আমি ৰফলি এনে কাটি ল'ম অলপ আমি মেজাৰমেণ্টখিনি খুব সুন্দৰভাৱে ড্ৰয়িং কৰিছোঁ এতিয়া আমাৰ কোনো প্ৰব্লেম নাই এই যোনটো মাৰ্ক কৰিছোঁ এই মাৰ্কটো ইয়াতে এনেকুৱাকৈ ফোল্ড কৰি লওক এইখিনি হ'ল এতিয়া আপুনি এই মাৰ্কটোত এনেকুৱা ধৰণে লওক এইটো দেখিছে কি সুন্দৰভাৱে মিলিছে যদি এইখিনি আপোনাৰ মাৰ্ক দিওঁতে নহয় তেনেহ'লে এইখিনি আপোনাৰ হয়তো এনেকুৱাও হ'ব পাৰে এইখিনি এনেকুৱা হৈ যাব তেতিয়াতো আপোনাৰ প্ৰব্লেম হৈ যাব না তো সেইটো কাৰণে এইখিনি আমি একবাৰ মিলাই চোৱাৰ কাৰণে এনেকুৱাকৈ মাৰ্কটো দিব লাগে এতিয়া আমি এইখিনি সুন্দৰভাৱে কাটিব পাৰোঁ এইখিনি আমি কাটি ল'লোঁ এতিয়া এইখিনি আমি কাটি উলিয়াই পেলাম আৰু এইবিলাকৰ কাৰণে আপোনালোকে মেজাৰমেণ্ট লোৱা যিটো টেকনিক এইবিলাক আপোনালোকে জানিব লাগিব যদি এইবিলাক নাজানে তেনেহ'লে আপোনালোকৰ এইবিলাক বস্তু কিন্তু ফিটিং নহ'ব আৰু সেইটোৰ কাৰণে মোৰ ভিডিঅ' বনাই থোৱা আছে মোৰ চেনেলটোত আপোনালোকে চালে গম পাই যাব মেজাৰমেণ্ট লোৱা এইবিলাক চব ভিডিঅ' আছে আপোনালোকে চাব পাৰিব এতিয়া আমাৰ এইটো হৈ গ'ল চেণ্টাৰ ফ্ৰণ্ট আৰু এইটো হ'ল সাইড পার্ট ফ্রন্ট সাইড পার্ট এতিয়া আমাৰ এইখিনি হৈ গ'ল ইয়াতে আমি ব্যাক পাৰ্টটোৰ এইখিনি কটা নাছিলোঁ এতিয়া আমাৰ এইখিনিৰ কোনো দৰকাৰ নাই আমাৰ ডিজাইনটো তেনেকুৱা টিউব টপ গতিকে এইখিনি আমি কাটি পেলাই দিব লাগিব এইখিনি হৈ গ'ল এতিয়া আমাৰ এইটো আমাৰ ব্যাক পাৰ্ট গতিকে এইফালে আমাৰ এইটো অনফোল্ড আছে আৰু যদি আপোনালোকে ভাবে যে মই এইটো ব্যাক ওপেন কৰিম তেতিয়া আপোনালোকে এইটো এইফালে তিনি সুতা জায়গা ৰাখিব লাগিব যেতিয়া কাপোৰত কাটিব এইটো হৈ গ'ল ব্যাক এইটো হৈ গ'ল ফ্ৰন্ট এইফালে আপোনালোকে তিনি সুতা ৰাখিব লাগিব যেতিয়া কাপোৰ কাটিব আৰু এইফালে তিনি সুতা ৰাখিব লাগিব এইটো অনফোল্ড গতিকে আমাৰ এইটো ফ্ৰন্ট পাৰ্টটো আপোনালোকে ভালকৈ বুজি পালে আৰু এইটো ব্যাক পাৰ্ট এই ব্যাক পাৰ্টটো ভালদৰে বুজি পাইছে আৰু যদি কোনোবাৰ কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব তেতিয়া মই নিশ্চয় তাৰ সলভ কৰা সুবিধাখিনি দিব চেষ্টা কৰিম আজিলৈ ইমানেই আছিল ধন্যবাদ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ নহলেও বেলেগ একজনৰ সহায় হয় এইখিনি যাতে কৰে ধন্যবাদ